নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আলোচনা কৰিম নিযুত মইনা আঁচনিক লৈ। বহুত ভিউৱাৰ্ছৰ পৰা কমেণ্ট পাই আছো যে সিহঁতৰ নিযুত মইনা আঁচনিৰ ধন সোমোৱা নাই। এই ভিডিঅ'ত আপোনালোকক এই সন্দৰ্ভত সহায় কৰিব চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰি দিব, কাৰণ এই চেনেলত আপোনালোকে আপোনালোকৰ একাডেমিক ৰিলেটেড এক্সামিনেশ্যন ফৰ্ম ফিলআপে হওক বা এডমিট কাৰ্ড ডাউনলোডে হওক, ৰিজাল্ট কেনেকৈ চাব পাৰে বা ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, এইসমূহৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। সেয়েহে এই চেনেলটোৰ লগত আপোনালোকে জড়িত থাকিব। আপোনালোকৰ কিমানে নিযুত মইনা আঁচনিৰ ধন পোৱা নাই সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিয়ক। তেতিয়াহে আমি গম পাম যে প্ৰব্লেমটো কি হয় বা ইয়াৰ যি এটা সমাধান হয় সেইটো আমি আপোনালোকক দেখুৱাই দিব পাৰিম। তাৰ কাৰণে আপোনালোকৰ কমেণ্ট কৰাটো খুবেই জৰুৰী। আপোনালোকে কমেণ্ট ছেকশ্যনত কৈ দিয়ক আপোনালোকৰ নিজৰ প্ৰব্লেমসমূহ, তাৰ ওপৰত আমি ভিডিঅ' বনাম। এতিয়া কথাটো হ'ল যে কিছুমান কমেণ্ট যিটো মই মোষ্ট কমন পাইছো বা খুব বেছিভাগ ভিউৱাৰ্ছে সুধিছে যে সিহঁতৰ চেকৰ পইচা পোৱা নাই। চেক পাত সিহঁতে বেংকত জমা দিছে, কিন্তু সিহঁতে এতিয়ালৈকে চেকৰ পইচা পোৱা নাই। আপোনালোকে হয়তো কিছুমানে বেংকত চেক পাত জমা দিছে, জমা দিয়াৰ পিছত 2 বা 3 দিনৰ পিছত চেকৰ পইচা সোমাই গৈছে, কিন্তু কিছুমানৰ এতিয়ালৈকে সোমোৱা নাই। বহুদিন হৈ গ'ল কিন্তু সিহঁতে চেকৰ পইচাটো পোৱা নাই। এই ক্ষেত্ৰত এটা কাম কৰিব পাৰে যে আপোনালোকে সেই বেংকত যাব, যোৱাৰ পিছত সুধিব যে যি চেকপাত আপোনালোকে জমা দিছিলে ইয়াৰ স্থিতি কি। তেনে ক্ষেত্ৰত কৈ দিব যে আপোনাৰ যদি চেকপাতত মিছমেচ আছে, অৰ্থাৎ আপোনাৰ নামৰ যদি খেলিমেলি আছে, যেনে ধৰি লওক নামৰ স্পেলিং, চেকত থকা স্পেলিং বা আপোনাৰ বেংকৰ একাউণ্টত থকা স্পেলিং যদি খেলিমেলি আছে, তেনে ক্ষেত্ৰতো এই অসুবিধা হ'ব পাৰে আৰু নতুবা বেংকৰ ফালৰ পৰা ডিলে হ'ব পাৰে, অৰ্থাৎ পলম হ'ব পাৰে। কাৰণ বেংকৰ কৰ্মচাৰীসকলেও বহুত কামত বিজি থাকে, সেয়েহে হয়তো সিহঁতে এই কামটো অকণ দেৰিকে কৰিব পাৰে। সেয়েহে আপোনালোকে বেংকত যাব, বেংকত গৈ ডাইৰেক্ট যদি আপোনালোকে কথা পাতে ইয়াৰ সলিউশ্যনটো আপোনালোকে পাই যাব যে কিয় আপোনালোকৰ পইচাটো সোমোৱা নাই। আৰু যদি বেংকত আপোনালোকৰ KYCৰো দৰকাৰ হয়, তেনে ক্ষেত্ৰত আপোনালোকে KYCটো একেবাৰে কৰি আহিব পাৰিব। আপোনালোকৰ ডকুমেণ্টছসমূহ লগত লৈ যাব, লগত লৈ যোৱাৰ পিছত বেংকৰ কৰ্তৃপক্ষৰ লগত কথা পাতিব, ডেফিনেটলি আপোনাৰ চেকৰ পইচা সোমাই যাব। সেইটোলৈ আপোনালোকে ভয় খাব নালাগে। আৰু পইচা কোনে কোনে পোৱা নাই নিযুত মইনা আঁচনিৰ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।